কি চিমটম হ'ব বা কি দেখি পেলাই মানুহজনে ধৰক কোনোবা এজন মতা মানুহ মাইকী মানুহৰ যদি কিবা লাম্প হয়, ফিমেলৰ বিশেষকৈ লাম্প মানে এটা গোটা এটা যদি মাৰি ধৰে স্তনতে হওক বা যি এৰিয়াতে, সেইটো এটা চিন হয় আৰু মানে যে তেওঁৰ কেঞ্চাৰ হ'ব পাৰে বুলি। হ'ব বুলি কোৱা নাই, এইটো চিন এটা থাকে আৰু। ছেকেণ্ডলি যদি খুব অত্যাধিক মানে ওজন কমে, মোৰ দেন 10%, 3-4 সপ্তাহতে বোলে 50ৰ পৰা হৈ 10% কমি গ'ল, 5 কিলো। সেনেকুৱা ধৰণৰ হ'লে এটা চান্স এটা থাকে, মানে তেওঁলোকে গৈ চিকিৎসকৰ পৰামৰ্শ ল'ব লাগে। এইটো নহয় যে সেইটো হোৱাৰ লগে লগে কেঞ্চাৰ হৈছে। 3 নম্বৰতে কাৰোবাৰ যদি খুব বেছিকৈ কাহ হৈ থাকে বোলে, নকমে, ব্লিডিং হ'ল, মুখমণ্ডলীৰ ব্লিডিং, পায়খানা ৰাস্তাদি ব্লিডিং, গৰ্ভৰ ৰাস্তাদি ব্লিডিং, আননেচাৰেল ব্লিডিং হ'ল, সেইখিনি হ'লে তেওঁলোকে এজন চিকিৎসক বা চিকিৎসা খণ্ডৰ বিষয়াৰ লগত গৈ পৰামৰ্শ লৈ পেলাই উচিত জাগালৈ যাব লাগে।